উচুপি উচুপি মৰমে মোৰ পালেহি তোমাকে বিচাৰি শুন উচুপি উচুপি মৰমে মোৰ পালেহি তোমাকে বিচাৰি শুন। এই শূন্যতাই কি দিয়ে? প্ৰতিটো জনমলৈ এক হৈ থকাৰ প্ৰতিশ্ৰুতি। প্ৰতিটো জনমতে প্ৰেৰণা চকুতে লৈ একেদৰে জ্বলি ৰবা প্ৰেমৰে চাকিতি হৈ। এই 4টা মাহ কিমান উশাহ গধুৰ সেয়া তেওঁ বুজে। কিমান প্ৰশ্ন বুকুতে লৈ গুপুতে আছে সেয়া তেওঁ বুজে। বুকুতে গুপুতে অকলে এৰি থৈ কোতেনো থাকা গৈ তুমি। সকলো সান্তনাৰ পিছতো যেন তেওঁ আজি হেৰুৱাৰ বেদনাত দগ্ধ। তাৰ পাছতো তেওঁ আলফুলে সাৱটি ৰাখিছে তেওঁৰ গল্ডিক। আজি গল্ডি গৰিমাৰ 24 বছৰীয়া বিবাহ বাৰ্ষিকী। প্ৰণয়ে সাৱটি ধৰা তেওঁলোকৰ কাহিনীটোৱে পূৰ্ণতা পাইছিল আজিৰ দিনটোতেই। বিগত 23টা বছৰে আৱৰি সামৰি ৰখা মনৰ মানুহটো আজি যে নাই। তাৰ পিছতো সেই প্ৰতিশ্ৰুতিৰে প্ৰকাশ এনেদৰে। হেপী 24th এনিভাৰ্চাৰী গল্ডি। প্ৰতিটো জন্মান্তৰলৈ তোমাৰ মৰমেৰে আশীৰ্বাদেৰে সদায় আৱৰি ৰাখিবা মোক, মোৰ ঈশ্বৰ পুত্ৰ। যোৱাবেলি এইদৰে উদযাপিত হৈছিল বিবাহ বাৰ্ষিকী। ইজনে সিজনক খুৱাইছিল মিঠাই। প্ৰাণৰ গল্ডিক উপচাই পেলাইছিল তপত চুমাৰে। দিনবোৰ উৰি গ'ল পাখি লগা কাৰৰ দৰে। উচুপনি আৰু আশাবাদৰ বাদে যেন আজি একো নাই। এনেকৈ আছে, চবেই আছে, খুব শান্তিৰে থাকক। তেওঁ সদায় কাম কৰি ভাল পাইছিলে, গতিকে তেওঁ সৃষ্টি ৰাজি এতিয়াও তাতে অব্যাহত আছে। আৰু যি কাম কৰিব লাগে এতিয়াও তেওঁ সেইখিনি গাইডেঞ্চ দি যাওক, মোৰ লগত সদায় থাকক, মোক বাট দেখুৱাই যাওক, মই সেয়াই কামনা কৰিছোঁ। আৰু আজি বিশেষভাৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে তেওঁ সাহস হৈ থাকিব আজীৱন। সকলো কামৰে দিগদৰ্শক হৈ থাকিব তেওঁ। কাম অবিহনে থাকিব নোৱাৰা মানুহজন য'তেই আছে তাতেই কামত হৈ থাকক মগন। সেই সত্তা জীৱিত থাকিব। অপ্ৰকাশিত চেতনাৰ স্ৰোত হৈ বৈ থাকিব অনাদি অনন্তকাললৈ। আমিও কওঁ হেপী 24th এনিভাৰ্চাৰী গল্ডি। নিউজ এক্সপোৰ্ট আছাম টক্স।